নমস্কাৰ বন্ধুসকল আসাম এক্সাম প্ৰিপাৰেচন চেনেল লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি বহুত ইম্পৰ্টেন্ট কিমান মেথছৰ কোৱেশ্চন লৈ আহিছো বহুত ইম্পৰ্টেন্ট হয় এখিনি আগতে পৰীক্ষাত আহিছে অৰ্থাৎ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনৰ পৰা লৈ অহা হৈছে প্ৰিভিয়াছ ইয়াৰ পেপাৰৰ পৰা ঠিক আছে আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে এবাৰ পৰীক্ষাত দেখিবলৈ পাব আহক আমি এখিনি মেথছখিনি সলভ কৰো কিমান কম সময়ৰ ভিতৰত আমি সলভ কৰিব পাৰো আৰু বহুতে কয় যে আপোনালোকে বেছি শৰ্ট ট্ৰিক্স নালাগে সেই বুলি কমেন্টত কয় গতিকে আমি বেছি শৰ্ট ট্ৰিক্সও ব্যৱহাৰ নকৰো আৰু এখিনি কোৱেশ্চনত ঠিক আছে আৰু যিখিনি কৰিম সেইখিনি আপোনালোকে ব্যৱহাৰ কৰিবই লাগিব যদি এই যিখিনি দেখুৱাম সেই শৰ্ট ট্ৰিক্সখিনি আপোনালোকে ব্যৱহাৰ নকৰে তেনে ক্ষেত্ৰত আপোনালোকৰ কোৱেশ্চনখিনিও থাকি আহিব ঠিক আছে আহক আমি এইখিনি কোৱেশ্চন ডিসকাস কৰো যদি কোনোবা নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে আপোনালোকে প্লেলিষ্টত গৈ পেলাই মেথছৰ ভিডিওখিনি চাব মই মেথছৰ প্লেলিষ্ট বুলি মেথছ বুলি এটা প্লেলিষ্ট বনাই থোৱা আছে তাত আপোনালোকৰ 30 to 33 34 মান ভিডিও পাব সেইখিনি যদি আপোনালোকে চাই দিয়ে মেথছ আপোনালোকৰ কমপ্লিট হৈ যাব এই কোৱেশ্চন নম্বৰ প্ৰথম কোৱেশ্চনটো আছে যে 23 ওপৰত এটো যে বাৰ দিছে হেটো 0.23 ওপৰত বাৰ আছে অৰ্থাৎ এটো পৌনপুনিক চিন বুজাইছে ঠিক আছে ইয়াৰ সমতুল্য ভগ্নাংশটো কি এটা চাব 0.23 ওপৰত আছে বাৰ বা ওপৰত আছে এটো পৌনপুনিক চিন বুলি কয় ঠিক আছে পৌনপুনিক চিনটো আমি এনেকৈ দিব পাৰো 23 এই দুটা সংখ্যাৰ ওপৰত পৌনপুনিক এনেকৈ দুটা ফুটুক দিব পাৰো ঠিক আছে পৌনপুনিক চিন অৰ্থাৎ এই সংখ্যাকিটা পৌনপুনিক মানে কি জানি লওক মানে এই সংখ্যা দুটাৰ ওপৰত যে বাৰ আছে এই সংখ্যা দুটা মানে পুনঃ ব্যৱহাৰ হৈ গৈ থাকিব শেষ নহয় হেতৰ ঠিক আছে এনেকৈ শেষ নহয় এনেকৈ গৈ থাকিব এটি এনেকুৱা ধৰণৰ সংখ্যাবিলাক একচুয়ালি আমি পৰিমেয় সংখ্যাৰ ভিতৰতে আমি ধৰো অৰ্থাৎ এই সংখ্যাবিলাকক পৌনপুনিক সংখ্যাবিলাক আমি পৰিমেয়কৰণ অৰ্থাৎ হৰ পি বাই কিউ আকাৰত আমি প্ৰকাশ কৰিব পাৰো তেতিয়াহলে আমি যদি এটো ভগ্নাংশৰ ওপৰত প্ৰকাশ কৰো তেনে ক্ষেত্ৰত কি হ'ব আমাক ইয়াৰে অপচনত সুধিছে এ চাব এনেকৈ যদি থাকে আপোনাক কি কৰিব পৌনপুনিক চিন যিমানটা সংখ্যাৰ যিমানটা অংকৰ ওপৰত পৌনপুনিক চিন থাকিব সিমানটা ন দিব তলত এটা দুটা ওপৰত পৌনপুনিক আছে গতিকে দুটা ন দিলে ঠিক আছে আৰু ইয়াত আৰু দুটা পৌনপুনিক আছে আৰু বেলেগ ইভাগে সংখ্যা নাই এটা কি কৰিব গোটেই সংখ্যাটোৰ পৰা ইয়াত যিমান নাথাকক গোটেই সংখ্যাটোৰ পৰা কি কৰিব 23 মাইনাস পৌনপুনিক নথকা যিকিটা সংখ্যা থাকিব সেই সংখ্যাকিটা বিয়োগ কৰি দিব এটা পৰিণত সংখ্যা 0 আছে অৰ্থাৎ 23 বাই ডাইৰেক্ট আমাৰ একচুয়ালি ওলাই আছে এটা 23/99 হ'ব ঠিক আছে গতিকে অপচন কোনটো হ'ব অপচন বি ইজ দা কাৰেক্ট এটা মই আপোনালোকক ইয়াত অলপ ডাঙৰ এটা কোৱেশ্চন কৰি দিছো এই টাইপৰ কেনে কৰিব তেনেকুৱাকৈ আহিলে চাব মই সাপোজ ধৰিছো 5.267 ঠিক আছে তাৰ ওপৰত পৌনপুনিক দি দিলো এটি এই কোৱেশ্চনটো আমি পি বাই কিউ আকাৰত প্ৰকাশ কৰিব লাগে তেনে ক্ষেত্ৰত কি কৰিব কৈছে যে যিমানটা ওপৰত পৌনপুনিক চিন থাকে বা যিমানটা ওপৰত এই বাৰটো থাকিব সিমানটা ন দিব 9 গতিকে দুটা ওপৰত আছে গতিকে দুটা 9 দিলো ঠিক আছে তাৰপিছত হ'ব দশমিকৰ পাছত পৌনপুনিক নথকা সংখ্যা বা অংক কিমানটা আছে দশমিকৰ পাছত পৌনপুনিক নথকা অংক কেৱল 2 আছে অৰ্থাৎ এটা আছে গতিকে তেনে ক্ষেত্ৰত দশমিকৰ পাছত পৌনপুনিক নথকা যিমানটা অংক থাকিব সিমানটা শূন্য দিব গতিকে দশমিকৰ পাছত পৌনপুনিক নথকা আমাৰ 2 হে আছে অকল এটা আছে গতিকে এটা শূন্য আহিব তাৰ পাছত গোটেই সংখ্যাটো লিখিবা দশমিক পৌনপুনিক সব আঁতৰাই 5267 তাৰ পৰা পৌনপুনিক চিনটো আঁতৰাই পেলাই দশমিক এইবিলাক আঁতৰাই পেলাই যিটো সংখ্যা থাকিব যিটো সংখ্যা গঠন হ'ব সেইটো ইয়াৰ পৰা বিয়োগ কৰি দিব কিমান থাকিব 52 কাৰণ পৌনপুনিক চিনটো 5 আৰু 2 ৰ ওপৰত নাই আৰু এতিয়া দশমিকটো অতৰাই পেলাই আমি 52 টো আমি এই গোটেই সংখ্যাটোৰ পৰা বিয়োগ কৰি দিম তেতিয়া যিটো ওলাব সেইটো হ'ব আমাৰ ভগ্নাংশৰ ৰূপটো যদি বিয়োগ কৰোঁ কিমান হ'ব 5125 ঠিক আছে 5215/990 হ'ব ইয়াৰ এনসাৰটো ঠিক আছে আমাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে আপোনালোকে কৰিব মই এটো অলপ ইজি হয় ডাইৰেক্ট ওলাই যায় হেতু কাৰণে মই ইয়াতকে অলপ ডাঙৰ এটা কোৱেশ্চন কৰি দেখাইলো আপোনালোকে তেনেকুৱা ধৰণৰ নিজে বাছি পেলাই কোৱেশ্চন নিজে বনাই পেলাই কৰিব পাৰে প্ৰেক্টিস যদি কৰে 3টা 4টা 5টা মান তেতিয়া হলে আপোনালোকে এটো কেতিয়াও নাপাহৰে ইয়াৰ পাছৰ কোৱেশ্চনটো চাব কোৱেশ্চন নম্বৰ 2 নম্বৰ কোৱেশ্চনত আছে যে 3:4:5 আমাৰ তিনিটা সংখ্যাৰ অনুপাত দিয়া আছে আৰু এই অনুপাতত থকা তিনিটা সংখ্যাৰ পূৰণফল দিয়া আছে 480 অৰ্থাৎ 3:4:5 এই ইহঁতৰ যেটো পূৰণফল মানে এই অনুপাতত আছে কিন্তু সংখ্যাকিটা পূৰণফল এই অনুপাতৰ পূৰণফল সংখ্যাকিটা পূৰণফল দিছে কিমান 480 ঠিক আছে সংখ্যাকিটা পূৰণফল তেনে ক্ষেত্ৰত আটাইতকৈ ডাঙৰ সংখ্যাটো কি এটা চাব আমি যদি কলেহেতেন যে যোগফল বা তিনিটা সংখ্যাৰ অনুপাত দিয়া আছে আৰু সিহঁতৰ যোগফলটো ইমান তেতিয়া হলে সংখ্যাকিটা কিমান তেতিয়া হলে আমি গিটা যোগ কৰি পেলাই এটো হৰণ কৰি পেলাই আমি তেনে কৰিলেহেতেন তেনেকুৱা ধৰণৰ কোৱেশ্চন আমাৰ বেছিকৈ দিয়ে কিন্তু ইয়াত পূৰণফল কথা হৈছে তেনে ক্ষেত্ৰত আমি কি কৰিম আমি ধৰি ললো যে সংখ্যাকিটা কমে 3x 4x আৰু 5x ঠিক আছে আমি সংখ্যাকিটা আমি x ৰ সহায়ত আমি 3x 4x আৰু 5x হিচাপে ধৰি ললো আৰু সংখ্যাকিটা পূৰণফল 480 কৈছে অৰ্থাৎ ইহঁতৰ যদি আমি পূৰণ কৰি দিও আমি পাম 480 ঠিক আছে তেনে ক্ষেত্ৰতে যদি আমি এটো কৰো কিমান পাম 3 4 গুণ 12
5 12 গুণ 60 আমি 60 পাম আৰু x কেটা পাম x কেটা আছে x 3টা পূৰণ হৈ আছে যদি x 3টা পূৰণ হৈ থাকে x কিউব হৈ যাব ঠিক আছে সমান 480 এটা চাব আমাৰ x কিউবৰ মানটো ৰখালো কাৰণ আমি x ৰ মানটো যদি পাই যাও তেতিয়াহলে আমাৰ সংখ্যা কেটা ওলাই যাব এটা x কিউব ৰখালো এটা 60 টো কি হয় x কিউবৰ লগত কি হৈ আছে পূৰণ হৈ আছে এটা 60 যদি পূৰণ হৈ থাকে হিফালে গলে কি হয় কি হ'ব ই হৰ জেগালে গুছি যাব অৰ্থাৎ হৰণ হৈ যাব ওপৰত থাকিব কিমান 480 এটা যদি আমি কাটকুট কৰো কিমান হ'ব 6 0 0 গল 6 ইয়াক 8 বাই গল অৰ্থাৎ আমাৰ x কিউবৰ মান কিমান থাকিলে 8 থাকিলে এটা আমি 8 টোক আমি কি বুলি লিখিব পাৰো 8 টোক আমি কি বুলি লিখিব পাৰো 8 টোক লিখিব পাৰো 2 কিউব বুলি ঠিক আছে 2 কিউব বুলি লিখিব পাৰো বা আপোনালোকে 8 টোক 2 কিউব বুলি নেলিখি পেলাই 8 এ ৰখাব যেনিবা আপোনালোকৰ মনৰ ইচ্ছা x যদি ৰখাও এই কিউবটো যদি হিফালা গুছি যায় আমি এক আমি ঘনমূল হিচাপে লিখিব পাৰো ঠিক আছে আৰু ঘনমূল এবিলাক মই দেখুৱাই থোৱা আছে একদম প্লেলিষ্টৰ প্ৰথম ভিডিও গিটাতে মই সূচক মূল হিবিলাকৰ ওপৰত ভিডিও বনাই থোৱা আছে তাত গৈ পেলাই আপোনালোকে এইখিনি বিষয় ভালদৰে চাব পাৰিব এটা যদি আমি 8 ৰ ঘনমূল উলিয়াও তেতিয়াহলে কিমান হ'ব 2 হ'ব ঠিক আছে 8 ৰ ঘনমূল 2 অৰ্থাৎ x ৰ মান কিমান ললে x ৰ মান 2 ওলালে তেতিয়াহলে এই অনুপাত কিটা ভিতৰত ডাঙৰ অনুপাত কোনটো 5 টো অৰ্থাৎ হে 5 টো আমি কি বুলি লৈছিলো 5x ধৰিছিলো গতিকে 5 ইনটু x যে আছে x অৰ্থাৎ আমি কি বহাব পাৰো 2 বহাব পাৰো যদি 5 দুগুণ কিমান 10 অৰ্থাৎ এই অনুপাতটোৰ যেটা অনুপাত তিনিটাৰ যেটো ডাঙৰ সংখ্যা হে ডাঙৰ সংখ্যাটো কি হ'ব 10 হ'ব গতিকে অপচন কোনটো অপচন সি ইজ দা কাৰেক্ট ঠিক আছে নিশ্চয় বুজি পাইছে যদি বুজি পাইছে লাইক এটা কমেন্ট এটা কৰি দিব ঠিক আছে তাৰ পাছৰ কোৱেশ্চনটো চাব যে কোনো এটা সংখ্যাক প্ৰথমে 30% বৃদ্ধি কৰা হল ঠিক আছে তাৰ পাছত তাক 30% হ্ৰাস কৰা হল সংখ্যাটোৰ মুঠ বৃদ্ধি বা হ্ৰাসৰ শতাংশ কিমান এটা চাব যদি কোনো সংখ্যাই হওক বা আমি সৰল সূত্ৰৰ ক্ষেত্ৰতে হওক বা আমি মই তেনেকুৱা ধৰণৰ মেথছ কৰাইছো এইবিলাক সাকসেসিভ ডিসকাউন্ট তেনেকুৱা ধৰণৰ কথা কৈছো যদি কোনো এটা সংখ্যা বা কোনো এটা বস্তুৰ ক্ষেত্ৰত প্ৰথমে যদি বলে প্ৰথমে হ্ৰাস মানে মাইনাস তাছ আকৌ বৃদ্ধি বা প্ৰথমে বৃদ্ধি বা হ্ৰাস তেনেকৈ যদি কৰা হয় আৰু সেম হয় তেনে ক্ষেত্ৰত আপোনালোকে এইটো ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰে যে a + b + a * b / 100 অৰ্থাৎ বৃদ্ধিৰ ক্ষেত্ৰত প্লাস হ্ৰাসৰ ক্ষেত্ৰত মাইনাস ব্যৱহাৰ কৰি পেলাই এটো কৰিব পাৰে কেনেকৈ চাব প্ৰথমতে কিমান বৃদ্ধি হ'ল মানে 30% মানে 30 বৃদ্ধি হ'ল মানে +30 তাৰ পিছত 30% হ্ৰাস কৰা হ'ল সংখ্যাটোক মানে -30 হ্ৰাস কৰা হ'ল -30 প্লাস a * b অৰ্থাৎ a ঠাইত থাকিলে 30 b ঠাইত থাকিলে -30 ঠিক আছে এটা এই -30 যে লিখিলো এই মাইনাসটো যেহেতু আমাৰ এই পূৰণ হৈ আছে এইগিটা লগত গতিকে এই মাইনাসটো আমি আগৰ এই চিহ্নৰ লগত মাইনাস কৰি দিব পাৰো কাৰণ মাইনাসে প্লাসে মাইনাস এটো থাকিলে 30 / 100 এটা চাব 30 প্লাস আৰু 30 মাইনাস এটো ক্যান্সেল হৈ গুছি গল 0 গল আৰু এটো 0 এটো 0 গল থাকিলে কিমান এটো ক্যান্সেল হৈ গুছি গল বাকি থাকিলে -3 * 3 9 / 1 মানে আমি ডাইৰেক্ট 9 লিখিব পাৰো অৰ্থাৎ -9 এটা -9 মাইনাসটো বুজাইছে হ্ৰাসটো যদি এটা আমাৰ পজিটিভ হলাহেতেন তেতিয়া আমি গম পালেহেতেন বৃদ্ধি ঠিক আছে এটা যেটো মাইনাস ওলাইছে আমি গম পাম যে হ্ৰাস হ'ব এতিয়া কিমান হ্ৰাস হ'ব 9 ওলাল 9 ওলাব এটা বুজাইছে পাৰ্চেন্টেজ অৰ্থাৎ 9% হ্ৰাস হ'ব গতিকে অপচন কোনটো অপচন সি ইজ দা কাৰেক্ট 9% হ্ৰাস হ'ব সংখ্যাটোৰ তাৰ পাছৰ কোৱেশ্চনটো চাব এইখিনি কিন্তু আগতে পৰীক্ষাত অহা কোৱেশ্চন হে ঠিক আছে আৰু এনেকুৱা ধৰণৰ কোৱেশ্চনে আপোনালোকে এবাৰ পৰীক্ষাত দেখিবলৈ পাব 1 মিটাৰ কিউব আয়তনৰ এটা ঘনকৰ পৰা 1 সেন্টিমিটাৰ কিউব আয়তনৰ কিমানটা ঘনক কাটি উলিয়াব পৰা যাব এটা চাব 1 মিটাৰ কিউব এটা ঘনকৰ ঠিক আছে মই নি ৰাফ কাই দিছো ঘনকৰ আয়তনৰ পৰা 1 সেন্টিমিটাৰ কিউব মানে এটো 1 সেন্টিমিটাৰ কিউব অৰ্থাৎ প্ৰত্যেকটো বাহুৰ মাপ কিমান 1 আৰু ইয়াৰ 1 ঘনমিটাৰ বুলি কৈছে অৰ্থাৎ প্ৰত্যেকটো বাহুৰ মাপ হৈছে 1 মিটাৰ ঠিক আছে এটো 1 সেন্টিমিটাৰ তেনে ক্ষেত্ৰত এনেকুৱা ঘনক ইয়াত আমাৰ কিমানটা সমাব ঠিক আছে হেতুকে কৈছে বা ইয়াৰ পৰা এনেকুৱা ঘনক কিমানটা কাটি উলিয়াব পৰা যাব ঠিক আছে হেতুই তেনে ক্ষেত্ৰত আমি কি কৰিম এই যেটো সৰু ঘনকটোৰ আয়তনে ডাঙৰ ঘনকটোৰ আয়তনক হৰণ কৰি দিলে আমাৰ এনসাৰটো ওলাই যাব ঠিক আছে কিন্তু ইয়াত চাব লাগিব আমাৰ ইউনিটটো সেম কৰি ল'ব লাগিব অৰ্থাৎ ইউনিটটো সেম মানে ইয়াত সেন্টিমিটাৰ কিউব আছে ইয়াত মিটাৰ কিউব আছে গতিকে আমি যিকোনো এটা হলাই পেলাই আমি ইউনিটটো সেম কৰি ল'ব লাগিব এটা চাব কি কৰিম এতিয়া আমি 1
মিটাৰ কিউব অৰ্থাৎ ইয়াক আমি 1 মিটাৰ কিউব ডিভাইডেড বাই যদি আমি 1 সেন্টিমিটাৰ কিউব এই সৰু ঘনকটোৰ আয়তনে যদি আমি ডাঙৰ ঘনকটোৰ আয়তনক হৰণ কৰি দিওঁ ঠিক আছে হৰণ কৰি তেতিয়াহ'লে আমাৰ এনসাৰটো ওলাই যাব অৰ্থাৎ সৰু ঘনক মানে ডাঙৰ ঘনকটোৰ পৰা এই সৰু ঘনকটোৰ কিমানটা টুকুৰা কিমানটা ঘনক কাটি উলিয়াব পৰা যাব ওলাই পৰিব ঠিক আছে এটা মই যেটো চিত্ৰ আগে দেখালো মানে চিত্ৰৰ সহায়ত হে তেনেদৰে কৰিব লাগিব অৰ্থাৎ সৰু ঘনকটোৰ আয়তনে ডাঙৰ ঘনকটোৰ আয়তনক হৰণ কৰিব লাগিব তেনেক্ষেত্ৰত আমি কি কৰিম 1 সেন্টিমিটাৰ কিউব আছে মানে 1 সেন্টিমিটাৰ into 1 centimeter into 1 centimeter ইমানখন লিখিব নালাগে মই জাস্ট আপোনালোকক বুজাবৰ কাৰণে কৈ দিছো চাব 1 মিটাৰ কি মানে 1 মিটাৰ into 1 মিটাৰ into 1 মিটাৰ আকৌ চাব 1 সেন্টিমিটাৰ 1 সেন্টিমিটাৰ 1 সেন্টিমিটাৰ ঠিক আছে এটো কি আনব 1 আমি সেন্টিমিটাৰ কে ডাইৰেক্ট লিখিলো মই ভাঙি দেখুৱাই দিছিলো ঠিক আছে এটা 1 মিটাৰ 1 মিটাৰ 1 মিটাৰ মানে কিমান 100 মিটাৰে 100 সেন্টিমিটাৰ 1 মিটাৰ ঠিক আছে 100 সেন্টিমিটাৰ 1 মিটাৰ গতিকে আমি ইয়াত কি লিখিব পাৰো 1 মিটাৰ ঠাইত 100 সেন্টিমিটাৰ লিখিব পাৰো ঠিক আছে ইনটু এটো ঠাইত 100 সেন্টিমিটাৰ লিখিব পাৰো ইনটু আৰু এই 1 মিটাৰ ঠাইত 100 সেন্টিমিটাৰ লিখিব পাৰো সমান তলত 1 সেন্টিমিটাৰ কিউব থাকিলে ওপৰত কিমান থাকিলে 0 কেটা 1 2 3 4 5 6টা মানে 100 100 100 তিনটা 100 পন কৰিলে কিমান হ'ব এটো হ'ব 3 4 5 6টা হ'ল আৰু সেন্টিমিটাৰ কেটা 1 2 3টা মানে সেন্টিমিটাৰ কিউব হ'ব এটা সেন্টিমিটাৰ কিউব গুছি গল ইউনিট কিটা গুছি গল তাৰ 1 যদি ইয়াক হৰণ কৰোঁ কিমান হ'ব কিমানে থাকিব এ কিমান হ'ব এ কেটা শূন্য আছে 6টা শূন্য আছে মানে কিমান 10 to the power 6 অৰ্থাৎ 1 সেন্টিমিটাৰ কিউব আয়তনৰ কিমানটা ঘনক কাটি মানে কিমানটা ঘনক ইয়াৰ ভিতৰত সমাব বা ইয়াত সমাবলৈ হলে এনেকুৱা ধৰণৰ ঘনক ইয়াৰ পৰা আমি কিমান কাটি উলিয়াব পাৰিম 10 to the power 6 টা গতি অপচন কোনটো অপচন 20 টা কাৰেক্ট অৰ্থাৎ একক দশক শতক হাজাৰ অযুত লাখ 10 লাখটা ঘনক তেনেকুৱা ধৰণৰ ঘনক কাটি উলিয়াব পাৰিম 1 মিটাৰ 1 ঘনমিটাৰ আয়তনৰ ঘনকৰ পৰা ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকৰ আহিব আপোনালোকে ইমান দীঘল কৰিব নালাগে জাস্ট মই বস্তুটো বুজাবৰ কাৰণে আপোনালোকক এনেকৈ দীঘলকৈ বিশ্লেষণ কৰি দিছো ইয়াৰ পাছৰ কোৱেশ্চনটো চাব আমাৰ ইয়াত কৈছে যে যদি এ বি আৰু সি ৰ গড় বয়স 22 বছৰ হয় এ বি সি এই তিনিটাৰ গড় বয়স দিছে কিমান 22 বছৰ ঠিক আছে গড় বয়স 22 বছৰ কি ক'ব লাগিব ইহঁতক অৰ্থাৎ মানে ইহঁতৰ গড় বয়সটো কি এ বি আৰু সি ৰ গড় বয়সৰ যোগফলক 3 যদি হৰণ কৰি দিও কি হ'ব 22 বছৰ পাম মানে এ বি সি ৰ মুঠ বয়সটো উলিয়াবলৈ কি ক'ব লাগিব মুঠ বয়সটো উলিয়াবলৈ আমাৰ এই 3 ৰে পূৰণ কৰি দিব লাগিব সমান কিমান হ'ব 66 ইয়াৰ্স হ'ব আকৌ দিছে বি আৰু সি ৰ গড় বয়স 25 বছৰ অৰ্থাৎ বি আৰু সি ৰ গড় বয়স কিমান বি প্লাস সি ৰ গড় বয়স কিমান 25 বছৰ গতিকে বি আৰু সি ৰ গড় বয়স যদি 25 হয় তাহলে বি আৰু সি ৰ টোটাল বয়স কিমান হ'ব 25ক 2 পূৰণ কৰি দিয়ক কিমান হ'ব 50 বছৰ হ'ব তেতিয়া হলে আমাৰ এই বি আৰু সি ৰ যেটো গড় বয়স 25 বছৰ বি আৰু সি ৰ টোটাল বয়স কিমান হ'ল যোগফল 50 বছৰ এটা বি আৰু সি ৰ এ বি সি তিনিটাৰ যোগফল কিমান 66 বছৰ যদি বি আৰু সি ৰ বয়সটো যদি আমাৰ 66 ৰ পৰা যদি আমি মাইনাস কৰি দিও তেতিয়া হলে এৰ বয়সটো ওলাই পৰিব ঠিক আছে এই তিনিটাৰ বয়সৰ পৰা যদি আমি বি আৰু সি ৰ বয়সটো যদি বিক কৰি দিও তেতিয়া হলে আমাৰ এৰ বয়সটো ওলাই পৰিব কিমান হ'ব 16 বছৰ ঠিক আছে 16 বছৰ হ'ব তাও ইয়াত কৈছে যে তেন্তে 9 বছৰ পিছত এৰ বয়স কিমান হ'ব 9 বছৰ পিছত কৈছে গতিকে বৰ্তমান আমাৰ বয়স যিমান 9 বছৰ পিছত আমাৰ কি হ'ব বয়সটো 9 বছৰ বাঢ়ি যাব অৰ্থাৎ বৰ্তমান বয়সৰ লগত আমাৰ পিছৰ বুলি ক'লে সেই পিছৰ যিমান পিছৰ বুলি কয় সেই বয়সটো যোগ কৰি দিব লাগিব গতিকে এৰ বৰ্তমান বয়স কিমান 16 বছৰ গতিকে 9 বছৰ পাছত কিমান হ'ব 16 লগত বৰ্তমানৰ লগত 9 বছৰটো যোগ কৰি দিব লাগিব যদি 16 লগত 9 যোগ কৰ কিমান হ'ব 25 বছৰ হ'ব গতিকে অপচন কোনটো হ'ব অপচন 20 দা কাৰেক্ট 9 বছৰ পাছত এৰ বয়স হ'ব 25 বছৰ তাৰ পাছৰ কোৱেশ্চন চাব কোনটা স্বাভাৱিক সংখ্যা 3:5 অনুপাতত আছে আৰু সংখ্যা কেইটাৰ পূৰণফল দিছে 135 সৰু সংখ্যাটো একচুয়ালি ইয়াৰ আগত যেটো কোৱেশ্চন কৰিছিল আমি তিনটাৰ অনুপাত আছিল আৰু সেই তিনটাৰ অনুপাতৰ সেই তিনটা সংখ্যা তিনটাৰ অনুপাতটো দিয়া আছিল 3 4 5 আৰু সংখ্যা কেইটাৰ পূৰণফল দিয়া আছিল 480 অৰ্থাৎ এইটো হতে একে ইয়াত যেনিবা দুটা অনুপাত দিয়া আছে গতিকে এইটো আপোনালোকৰ এৰিছো অৰ্থাৎ আপোনালোকে এইটো এনসাৰটো কৰি পেলাই কমেন্ট বক্সত জনাব কি পালে ইয়াৰ উত্তৰটো ঠিক আছে তাৰ পিছৰ কোৱেশ্চন লৈ আহিছো ইয়াত কৈছে যে দুটা বৰ্গৰ কৰ্ণৰ অনুপাত 2:3 বৰ্গৰ কৰ্ণ এটো চাব ঠিক আছে বৰ্গ এটো এটা বৰ্গ আৰু ইয়াৰ এটো হৈছে কৰ্ণ বৰ্গৰ কৰ্ণ দুডাল থাকে কিন্তু আমাৰ এডাল হলে হ'ল কাৰণ দুটা বৰ্গৰ কথা কৈছে এটো এটা বৰ্গ কইলো আৰু এটো এটা বৰ্গ কইলো ঠিক আছে মই এই বস্তুটো আপোনালোকক দেখুৱাবৰ কাৰণে কৈছো ইমান এইবিলাক আঁকিব দৰকাৰ নাই হিয়তৰ ক্ষেত্ৰফলৰ অনুপাত অৰ্থাৎ
সিহঁতৰ ক্ষেত্ৰফল বৰ্গৰ ক্ষেত্ৰফলটো উলিয়াবলৈ কি লাগিব আমাক বাহুটো লাগিব গতিকে কৰ্ণৰ যিটো অনুপাত দিয়া আছে তাৰ পৰা আমাৰ কৰ্ণৰ দিশটো লৈ পেলাই বাহুটো উলিয়াব লাগিব বাহুটো উলিওৱাৰ পাছত সিহঁতৰ কালিটো উলিয়াব লাগিব এটা চাব কৰ্ণৰ আমি যদি এইটো ধৰো 2 বুলি আৰু এইটো ধৰো 3 বুলি ঠিক আছে কৰ্ণৰ দিশটো আমি 2 আৰু 3 বুলি ধৰি লৈছো তেনে ক্ষেত্ৰত আমি যেহেতু বৰ্গৰ চাৰিটা বাহু সমান গতিকে আমি এইটো a বুলি ধৰি ললো ঠিক আছে এইটো a বুলি ধৰি ললো ওকে a বুলি ধৰি ললো তেনে ক্ষেত্ৰত আমাৰ যেহেতু বৰ্গৰ প্ৰত্যেকটো কোণে কি হয় 90 ডিগ্ৰী গতিকে তেনে ক্ষেত্ৰত আমাৰ এই ত্ৰিভুজটো এইটো এটা ত্ৰিভুজ হৈ থকা নাই জানো এইটো এটা ত্ৰিভুজ কি ত্ৰিভুজ হৈ আছে সমকোণী ত্ৰিভুজ হৈ আছে সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছৰ উপপাদ্য যদি নিশ্চয় শুনিছে আপোনালোকে পাইথাগোৰাছৰ উপপাদ্য হৈছে যে অতিভুজৰ বৰ্গ অতিভুজক যদি আমি বৰ্গ কৰো তেতিয়া হলে ভূমি আৰু উন্নতিক যদি বৰ্গ কৰি যোগ কৰি দিও এই অতিভুজৰ বৰ্গ হৈতে সমান হয় অৰ্থাৎ আমি এটো কৈ পাৰো যে কৰ্ণডালৰ বৰ্গ 2 স্কয়াৰ ইকুৱেল টু বাকি বাহু দুটাৰ উন্নতি আৰু ভূমিৰ বৰ্গৰ যোগফলৰ সমান অৰ্থাৎ ইয়াক ভূমিক স্কয়াৰ কৰিলো উন্নতিক স্কয়াৰ কৰিলো ইকুৱেল কি হয় এই অতিভুজৰ বৰ্গ বা কৰ্ণডালৰ বৰ্গৰ হৈতে সমান হয় যদি এটো আমি কৰো কিমান হ'ব a স্কয়াৰ স্কয়াৰ দুটা a স্কয়াৰ আছে 2 স্কয়াৰ কৰিলে 4 হ'ল আকৌ এই 2 এ 4 দুবাৰ গল a স্কয়াৰ ইকুৱেল কিমান হ'ল 2 হ'ল অৰ্থাৎ a স্কয়াৰ মানে কিমান বাহু স্কয়াৰ ঠিক আছে অৰ্থাৎ এই বৰ্গটোৰ কালি পালো কিমান বাহু স্কয়াৰ মানে কিমান কালি ঠিক আছে বাহু স্কয়াৰ ইকুৱেল বৰ্গ কালি 2 বৰ্গ একক পালো ঠিক আছে অৰ্থাৎ প্ৰথমটোৰ ক্ষেত্ৰত ইয়াৰ কালি পালো কিমান 2 বৰ্গ একক পালো ঠিক আছে এটা নেক্সটৰ ক্ষেত্ৰটো একেই আমি এটো দিয়া a বুলি ধৰিছিলো ইয়াৰ আমি এটো b বুলি ধৰো ঠিক আছে এটো b বুলি ধৰো তেনে হলে ইয়াৰ সেম এটো ভূমি এটো উন্নতি আৰু এটো অতিভুজ তেনে ক্ষেত্ৰত কি হ'ব ভূমি স্কয়াৰ b স্কয়াৰ প্লাস উন্নতি স্কয়াৰ ইকুৱেল টু 3 স্কয়াৰ আমি 3 স্কয়াৰটো কি লিখিব পাৰো ডাইৰেক্ট 9 বুলি লিখি দিও ঠিক আছে 9 বুলি লিখি দিও তেতিয়াহলে এটো কিমান হ'ব b স্কয়াৰ কেটা হল দুটা হল ইকুৱেল টু 9 b স্কয়াৰ ইকুৱেল কিমান হ'ব 9 বাই এই দুইটো পূৰণ হৈ আছে ইফালে গলে তললে গুচি যাব 2 এটা b স্কয়াৰ ইকুৱেল 9 বাই 2 এটা আমি যেহেতু বৰ্গৰ এই বৰ্গটোৰ বাহু দিক b ধৰিছিলো ঠিক ইয়াৰ কালি b স্কয়াৰ মানে বাহু স্কয়াৰ গতিকে ইয়াৰ কালিটো কিমান লালে 9 বাই 2 লালে ঠিক আছে 9 বাই 2 লালে এতিয়া চাব আমাক কৈছে যে হিহঁতৰ কালিৰ অনুপাত ক্ষেত্ৰফলৰ অনুপাত তেতিয়াহলে আমাৰ এই 2 প্ৰথমতে 2 অনুপাতৰ বৰ্গটোৰ কালিৰ মান ওলালে 2 ওলালে অনুপাত তাৰ পিছৰ 3 অনুপাতত কৰ্ণৰ অনুপাত 3 দিয়া ক্ষেত্ৰফল বৰ্গটোৰ ক্ষেত্ৰফল কিমান ওলালে 9 বাই 2 ওলালে ঠিক আছে 9 বাই 2 ওলালে এতিয়া 2 ইনটু অনুপাতক যদি আমি পূৰণ আকাৰে লৈ লওঁ তেতিয়াহলে কি হ'ব এটো উল্টা হৈ গৈ যাব অৰ্থাৎ ওপৰলৈ যাব 2 তললৈ আহিব 9 ঠিক আছে অনুপাত বা আপোনালোকে যদি এটো খেলি মিলি পায় যে অনুপাতটো কি কাৰণে পূৰণ হ'ল এনেকৈ গুচাব পাৰে যে 2 বাই অনুপাত মানে কি পিছৰটো তললে গুচি আহিব ঠিক আছে তেনে ক্ষেত্ৰত 2 ক 9 বাই 2 এ হৰণ হৈ আছে তেনে ক্ষেত্ৰত আমি কি লিখিব পাৰো 2 ইনটু যদি হৰণ হৈ থাকে পূৰণ কৰিলে কি হ'ব এই সংখ্যাটো ইফালে পূৰণ হৈ গলে উল্টি যাব অৰ্থাৎ 2 টো পলে যাব তললে 9 টো আহিব তেনে ক্ষেত্ৰত কি হ'ব 2 দুগুণ 4 হ'ব তলত থাকিব 9 অৰ্থাৎ 4 বাই 9 মানে 4:9 গতিকে অপচন কোনটো অপচন সি ইজ দা কাৰেক্ট অৰ্থাৎ হে যদি কৰ্ণৰ অনুপাত বৰ্গ দুটাৰ বৰ্গৰ কৰ্ণৰ অনুপাত যদি 2:3 হয় তেনে ক্ষেত্ৰত সিহঁতৰ ক্ষেত্ৰফলৰ অনুপাত হ'ব 4:9 ইনকনৰ কোৱেশ্চন আহিব পাৰে এটো আগৰ পৰীক্ষাত আহিছে তাৰ পাছৰ কোৱেশ্চনটো চাব এখন নগৰৰ জনসংখ্যা প্ৰতি বছৰে 10% হাৰত বৃদ্ধি পায় মানে প্ৰত্যেক বছৰে এই বছৰৰ যদি 10% বৃদ্ধি পায় আকৌ নেক্সট বছৰ আকৌ সেই তাৰ ওপৰত আকৌ 10% বৃদ্ধি পাব আৰু নেক্সট বছৰ সেই যেটো মূলধনৰ একচুয়ালি এটো সৰল সুত মিশ্ৰ সুত সেই টাইপৰ যেটো কোৱেশ্চন সেই তাৰ ওপৰত জনসংখ্যাৰ আমাৰ হেতু কোৱেশ্চন আহি গৈছে প্ৰতি বছৰে 10% হাৰত বৃদ্ধি হয় নগৰখনৰ বৰ্তমান জনসংখ্যা 1000 অৰ্থাৎ আপোনালোকে এটো টকাৰ ওপৰত মূলধন হিচাপে ধৰিব পাৰে 3 বছৰ পিছত জনসংখ্যা কিমান হ'ব এটা চাব আমাৰ 100 আছিল ঠিক আছে নেক্সট বছৰ বাহিলে তাৰ পিছৰ বছৰ বাহিলে 10টা কিমান হ'ল 110টা আকৌ 110 ৰ ওপৰত আকৌ সুত বাহিলে নেক্সট 11 হ'ল কিমান হ'ব 121 হ'ল হে তেনেকৈ বাঢ়ি যাব অৰ্থাৎ এটো কি হ'ব এটো হ'ব আমাৰ চক্ৰবৃদ্ধি সুতত পৰিব ঠিক আছে চক্ৰবৃদ্ধি সুতত পৰিব তেনেকৈ চক্ৰবৃদ্ধি সুতত যদি পৰে 3 বছৰৰ ক্ষেত্ৰত চক্ৰবৃদ্ধি সুতৰ সুত উলিওৱা ফৰ্মুলাটো কি আছিল মই এটা শৰ্ট টিক দিছিলো যে 331 এটো কেনেকৈ কৰে চাই লব 331 3 বছৰৰ কাৰণে 331 2 বছৰৰ কাৰণে 21 ঠিক আছে আৰু 4 বছৰৰ কাৰণে 4641 তেনেকুৱা এটা দিছিলো আপোনালোকে মই যেটা যিবিলাক মানে মেথছৰ ভিডিও আছে প্লেলিষ্টত তাত সৰল চক্ৰবৃদ্ধি সুত আৰু সৰল সুতৰ দি থোৱা আছে এইখিনি চাব বহুত কনসেপচুয়ালি অৰ্থাৎ আমাৰ টিক্স লগাই দি থোৱা আছে সেইখিনি যদি আহে আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন যদি আহে
30 সেকেন্ডৰ ভিতৰত আপোনালোকৰ এনসাৰটো ওলাই যাব এটা চাব আমাৰ 1000 দিয়া আছে 1000 ঠিক আছে এ 3 বছৰৰ কাৰণে উলিয়াব লাগিছে গতিকে 331 প্ৰথমতে 3 পাতিলো ইনটু 1000 যেটো আমাৰ মূলধন হিচাপে দি থোৱা আছে মূল জনসংখ্যা হেতু পাতিব ইনটু কিমান ফুট 10% মানে 10/100 এটা আমি 10/100 টো কি লিখিব পাৰো 10/100 টো আমি 1/00 গুছি যাওতে 1/10 লিখিব পাৰো ঠিক আছে আমি 10% টো 1/10 হৈছে লিখি যাম প্লাস এটো যদি কৰে 00 যাব ঠিক আছে 00 গলে কিমান থাকিব ইয়াত এই বস্তু যদি পূৰ্ণ কৰে 100 হ'ব মানে এৰ বাদ দি প্লাই বেকেটৰ ভিতৰত যেটো থাকিব 100 হ'ব তেতিয়া কি হ'ব লাগিব নেক্সট 3 আহিলে 3 ইনটু ইয়াৰ পূৰণফল যেটো পালো 100 যা পালো এই 100 ৰ 10% উলিয়াব লাগিব 10% ৰ 1/10 আকৌ যদি এটো কাটো 00 গল প্লাস 1 ইনটু ইয়াৰ ভিতৰত যেটো পালো এই বেকেটৰ ভিতৰত কিমান পালো ওপৰ 1/1 থাকিলে 10 থাকিলে মানে অনলি 10 থাকিলে 10 ৰ 10% মানে 10% মানে 1/10 তা 00 গল অনলি 1 থাকিলে যদি এটো কৰো কিমান হ'ব 100 থাকিলে আৰু এটো 3 ইনটু 100 কিমান হ'ব 300 প্লাস এটো 10 থাকিলে মানে এবিলাক 1 আছে 1 ইনটু 10 10 আৰু 3 লগত যদি এটো পূৰণ কৰো 30 হ'ল প্লাস এটো 1 থাকিলে 1 ইনটু 1 1 এটো যোগ কৰি দিয়ে কিমান হ'ব 331 টকা ঠিক আছে 331 টকা সৰি টকা হে আছে মই একদম ডাইৰেক্ট সৰকবি হোটেললে মই গুছি গৈছো টকাৰ যেটো উলিয়াই অৰ্থাৎ 331 হ'ল অৰ্থাৎ 3 বছৰত যেটো 1000 আছিল প্ৰথমতে বাহি মেলি 3 বছৰত কি হ'ল কিমান বাহিলে 331 বাহিলে কিন্তু মুঠ জনসংখ্যা কিমান হ'ল 331 বাহিলে কিন্তু আগতে কিমান আছিল 1000 আছিল এটা বাহিলে কিমান 3 বছৰ পিছত 331 গতিকে কিমান হ'ল জনসংখ্যা কাৰণ 3 বছৰৰ পিছত জনসংখ্যা হ'ব অৰ্থাৎ মুঠ জনসংখ্যাটো খুদিছে যোগ কৰিলে কিমান হ'ব 1331 গতিকে অপচন কোনটো অপচন ডি ইজ দা কাৰেক্ট ঠিক আছে এনেকৈ অৰ্থাৎ একদম শৰ্টতে ওলালে ইমান টিক্স লগাই আপোনালোকে এটো ভালদৰে কৰিব ঠিক আছে আজিৰ কোৱেশ্চনখিনি ইমানেই আমি 8-9টা মান কোৱেশ্চন ডিসকাস কৰিলো বহুত ইম্পৰ্টেন্ট হয় যেটো মেথছৰ ভিডিওখিনি মানে কি হয় দীঘল হৈ যায় হেতু কাৰণে অলপ দিবলৈ দিগদাৰ হয় গতিকে আপোনালোকে এইখিনি সদায় ৰেগুলাৰ 10টা 15টা তেনেকৈ মেথছ প্ৰেক্টিছ কৰিব ঠিক আছে আৰু যিখিনি মই দিছো সেইখিনি আপোনালোকে পুৰা প্ৰেক্টিছ কৰিব প্লেলিষ্টত যিখিনি আছে সেইখিনি ৰিপিট কৰি মেলি আপোনালোকে চাব আৰু তেনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে পৰীক্ষা দেখা পাব যদি আপোনালোকে কোনোবাই ভাল পাইছে লাইক কমেন্ট কৰিব শেয়াৰ কৰিব লগতে কোনোবা যদি নতুনকৈ আহিছে চেনেললৈ তেনেহলে সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ